মেক্সিকোৰ চিয়াপাছ ৰাজ্যত প্ৰাচীন মায়া চহৰ টনিনাৰ মাজত পৃথিৱীদানৱৰ স্মাৰক মন্দিৰটো থিয় হৈ আছে। এই অষ্টম শতিকাৰ গাঁথনিটো, যিটো চাবলৈ কঠিন নহয়, এক্ৰোপলিছত প্ৰভাৱ বিস্তাৰ কৰি আছে। ইয়াৰ নাম এটা বেদীৰ পৰা আহিছে, য'ত এটা বহল, খোলা মুখ, তীক্ষ্ণ চকু আৰু ভাঁজ খোৱা দাঁত আছে, যিবোৰ চাপ বুলি বিশ্বাস কৰা হয়। দানৱৰ মুখৰ ওপৰত এটা প্লাষ্টাৰৰ মূৰ সম্ভৱতঃ নিযুক্তি দিয়া শাসকক প্ৰতিনিধিত্ব কৰিছিল। পুৰাতত্ত্ববিদসকলে খোলা মুখটোক এটা পবিত্ৰ গুহা, পাতালপুৰী, জিবালবাৰ এক VIP প্ৰৱেশদ্বাৰ বুলি ব্যাখ্যা কৰে, য'ৰ পৰা শাসকসকলে ঐশ্বৰিক মৰ্যাদা দাবী কৰিবলৈ ওলাই আহিছিল। মুখৰ ভিতৰত এটা ৰহস্যময় বিশাল গোলাকাৰ বস্তুৱে বিতৰ্কৰ সৃষ্টি কৰে, এটা কণী, এটা গ্ৰহ, বা দেৱতাসকলৰ বাবে এটা স্ত্ৰীজ বল। ইয়াৰ প্ৰাধান্য সত্ত্বেও পৃথিৱী দানৱৰ প্ৰকৃত অৰ্থ এটা ৰহস্য হৈ আছে, যি প্ৰায় 1000 বছৰ আগৰ এক সভ্যতাৰ পৰা হেৰাই গৈছে, কেৱল বিশেষজ্ঞৰ ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰি।